Welcome students, myself your physics teacher Dipu Sharma. Last class ot ami about ki alochona korisilu about Coulomb's law alochona korisilu. Coulomb's law logot related ami ketaman ki korisilu numerical problem saisilu. Ebar ami etu video ot about Coulomb's law logot related ami ketaman kisam mane equilibrium or আমি কেটামান তোমাৰ কিছাম স্পেশাল কেস কিছুমান চাম যে কেতিয়া আমাৰ পাৰ্টিকল কেসা কি হৈ থাকে ইকুইলিব্ৰিয়ামত থাকিব পাৰে ঠিক আছে গতিকে এতিয়া আমাৰ ইকুইলিব্ৰিয়াম বুলি ক'লে কি হয় হোৱাট ইজ ইকুইলিব্ৰিয়াম এতিয়া ফিজিক্সত ইকুইলিব্ৰিয়াম বুলি ক'লে ইন ফিজিক্স আমি যেটো ফিজিক্সৰ কথা পঢ়ি আছো ফিজিক্সত ইকুইলিব্ৰিয়াম বুলি ক'লে এটা পাৰ্টিকল আছে কিবা ধৰা হ'ল এটো তোমাৰ পাৰ্টিকল এই পাৰ্টিকলটোৰ ওপৰত তোমাৰ কি কৰিব এক্সটাৰ্নাল ফোৰ্স এপ্লাই কৰা হ'ব ঠিক আছে external force apply কৰা হ'ব অলৰেডি তোমালোকে এইবিলাক 11 ত পাই আহিছা external force apply কৰি external force apply কৰাৰ পিছত যদি তোমাৰ কি হৈ থাকে পাৰ্টিকলটো কোনো ধৰণৰ ডিসপ্লেস নহয় পাৰ্টিকলটো নিজৰ এটা ষ্টেটিক সিচুৱেচনত থাকে তেতিয়া মই কি বুলি কম পাৰ্টিকলটো ইকুইলিব্ৰিয়ামত থকা বুলি কম ঠিক আছে গতিকে এতিয়া এই পাৰ্টিকলটোৰ ফৰ এক্সাম্পল এইটো এটা পাৰ্টিকল সাপোজ ইয়াৰ মাস আছে তোমাৰ m1 ঠিক আছে এই পাৰ্টিকলটোৰ ওপৰত এটা যদি মই 5 নিউটন ফোৰ্স এপ্লাই কৰো আৰু ইফালৰ পৰা যদি মই এটা 6 নিউটন ফোর্স এপ্লাই কৰো তেতিয়া প্ৰথম কথাটো হ'ব কি এই পাৰ্টিকলটোৰ এটো ডাইৰেকশনত ফোর্সটো বেছি হ'ব হোৱাৰ লগে লগে আলটিমেটলি পাৰ্টিকলটো ইফালে গুচি যাব ঠিক আছে গতিকে এই পাৰ্টিকলটো ইকুইলিব্ৰিয়ামত নাই গতিকে ইকুইলিব্ৰিয়ামত ৰাখিব লাগিলে এইটো ডাইৰেকশনৰ পৰা আৰু এক্সট্ৰা এটা 1 নিউটন ফোর্স এপ্লাই কৰিব লাগিব গতিকে টোটাল ইফালৰ পৰা কিমান ফোর্স হ'ল 6 নিউটন ইফালৰ পৰা কিমান ফোর্স হৈ আছে 6 নিউটন গতিকে এই পাৰ্টিকলটো কি হত আছে ইকুইলিব্ৰিয়ামত আছে গতিকে ইকুইলিব্ৰিয়াম বুলি ক'লে আমি কি বুজি পাম যেতিয়া এটা পাৰ্টিকুলাৰ ওপৰত কি হ'ব এক্সটাৰ্নাল ফোৰ্স এপ্লাই কৰা হ'ব আৰু কিন্তু এক্সটাৰ্নাল ফোৰ্সৰ ভ্যালুটো তোমাৰ কি হ'ব লাগিব আলটিমেটলি 0 এটো 6 নিউটন এটো তোমাৰ 6 নিউটন এটো 6 নিউটনৰ ডাইৰেকশনটো এটো ডাইৰেকশনত এটো 6 নিউটনৰ অপোজিট ডাইৰেকশনত গতিকে টোটাল এক্সটাৰ্নাল ফোৰ্স আলটিমেটলি F net is equals to কিমান হ'ব 0 এটো কন্ডিশনক একচুয়ালি আমাৰ কি বুলি কোৱা হৈছে এই কন্ডিশনটোকে আমাৰ ইকুইলিব্ৰিয়াম বুলি কোৱা হৈছে ঠিক আছে এতিয়া আমাৰ যেটো কুলম্বছ লৰ লগত ৰিলেটেড ইকুইলিব্ৰিয়ামৰ কেছ থাকিব কুলম্বছ লৰ লগত ৰিলেটেড ইকুইলিব্ৰিয়াম কেছ বিলাক তোমাৰ এনেকুৱা হ'ব যে সোৱা আমি অলৰেডি আমাৰ যেটো লাষ্ট ভিডিও আছিল এই লাষ্ট ভিডিওত আমি অকমান ইকুইলিব্ৰিয়ামৰ কথা আলোচনা কৰিছিলো তাত কথাটো এনেকুৱা আছিল যে এটোটা পাৰ্টিকল আছিল এ পাৰ্টিকল চাৰ্জ আছিল এটোটা চাৰ্জ আছিল আমি এনেকুৱা এটা নিউমেৰিকেল প্ৰবলেম কৰিছিলো এনেকুৱা এটা চাৰ্জ আছিল সাপোজ এই চাৰ্জটো q1 a চাৰ্জ টু q2 a চাৰ্জ টু q3 a চাৰ্জ টু q4 ইহত কেটা এটা কি হত আছে ইহন কেটা এটা স্কয়াৰ্ড আছে গুটেবিলাক ডিসটেন্স তোমাৰ কি হ'ব সেম গতিকে ইয়াৰ মাজত এটা পাৰ্টিকল ৰহিলো এটা q5 এই পাৰ্টিকলটো এটা এই গুটেই কেটা পাৰ্টিকল বলে পজিটিভ গুটেই কেটা পজিটিভ এটো পজিটিভ মানে চাৰ্জটো পজিটিভ এটো পজিটিভ এটো চাৰ্জ পজিটিভ এটোৰ চাৰ্জ পজিটিভ আৰু এটোৰ পজিটিভ ঠিক আছে তেতিয়া এনেকুৱা হলে কথাটো কি হ'ব যে এই পজিটিভে তোমাৰ সোৱা এটোৰ পৰা যদি স্টাৰ্ট কৰো 1 এ 5 ৰিপেল কৰিব এফালে এটা ফোর্স থাকিব এটোৰ নাম F1 দিলু 2 এ 5 ক ৰিপেল কৰিব এফালে ফোর্সটোৰ নাম দিলু F2 সিমিলাৰলি এটো 4 এ এটো ৰিপেল কৰিব এটোৰ নাম দিলু F4 সিমিলাৰলি এটো ৰিপেল কৰিব এটোৰ নাম দিলু F3 এটা এনেকুৱা কন্ডিশন হৈ যোৱাৰ লগে লগে সোৱা যেহেতু ইহঁতৰ চাৰ্জৰ ভ্যালু বিলাক সমান এটা ফোর্স F = আমাৰ ইকুৱেশনটো কি আছিল K Q1 Q2 divided by তোমাৰ কি আছিল r square ইহঁতৰ ডিসটেন্স বিলাক সবৰ ডিসটেন্স বিলাক তোমাৰ কি হ'ব সবৰ ডিসটেন্স বিলাক তোমাৰ কি হ'ব সেম হ'ব আৰু ইহঁতৰ চাৰ্জ বিলাকো সেম গতিকে সবৰ কাৰণে তোমাৰ কি হ'ব ফোর্স বিলাক তোমাৰ কি হ'ব সেম হ'ব ফোর্সৰ ভ্যালুটো সেম হ'ব কিন্তু ইয়াত F1 = F4 বাট কি হ'ব বাট অপোজিট ঠিক আছে আকৌ F2 = F3 একে কথা হ'ব ইয়াতে F3 বাট তোমাৰ কি হ'ব অপোজিট গতিকে F3 এ F2 কি কৰিব নিউট্ৰেলাইজ কৰিব F4 এ F1 ক নিউট্ৰেলাইজ কৰিব আলটিমেটলি এই পাৰ্টিকলটো কোনোফালে ডিসপ্লেস নহয় হি এটা নিজৰ জাগাতে থাকিব গতিকে এটুক তোমাৰ কি বুলি কোৱা হৈছে ইকুইলিব্ৰিয়াম বুলি কোৱা হৈছে এতিয়া আমি এনেকুৱা কথা নাচাও আমি চাম যে তোমাৰ একচুয়ালি এটা লাইনত থাকিলে ইকুইলিব্ৰিয়াম কেনেকুৱা হ'ব পাৰে ঠিক আছে দুটা পাৰ্টিকলৰ কাৰণে আমি চাম দুটা চাৰ্জৰ কাৰণে আমি চাম সোৱা যে সাপোজ এনেকুৱা কথাটো হ'ল এইটো এটা পজিটিভ চাৰ্জ লোৱা গৈছে এটা পজিটিভ চাৰ্জ লোৱা গৈছে আৰু এই চাৰ্জটোৰ ভ্যালু তোমাৰ q1 এই চাৰ্জটোৰ ভ্যালু q2 q1 ৰ ভ্যালু = তোমাৰ কিমান q2 এটো গিভেন দিয়া আছে ঠিক আছে আৰু ইহঁতৰ মাজৰ ডিসটেন্সটো এই ডিসটেন্সটো
L বুলি কোৱা হৈছে এটা যদি এটা এক্সটাৰ্নেল চাৰ্জ মই লৈ আহো সাপোজ এটা এক্সটাৰ্নেল চাৰ্জ মোৰ Q3 এটো হৈছে তোমাৰ এক্সটাৰ্নেল চাৰ্জ হা এটা এক্সটাৰ্নেল চাৰ্জ এটা এক্সটাৰ্নেল চাৰ্জটো কোট ৰাখিলে হি একচুয়ালি ইকুইলিব্ৰিয়ামত থাকিব ইকুইলিব্ৰিয়াম মানে কি হ'ব পাৰ্টিকলটো কোনো ধৰণে ইফালে মুভ নকৰে বা হেফালে মুভ নকৰে ঠিক আছে গতিকে সোৱা এই পাৰ্টিকলটো সাপোজ যদি এটা পজিশন মই কলো এই পজিশনটোৰ নাম সাপোজ A এইফালে এটা পজিশন মই কলো সাপোজ তোমাৰ B এটা A বা B পজিশনত ৰাখাৰ লগে লগে কথাটো কি হ'ব সোৱা যদি মই B পজিশনত ৰাখো B পজিশনত ৰাখিলে Q1 এটো ইফালে ৰিপেল কৰিব এই ফোৰ্সটোৰ নাম F1 এফালে ধৰ হল তোমাৰ Q3 টো ৰাখিছো ইয়াতে তেতিয়া Q1 এটো ৰিপেল কৰিব ফোৰ্সটোৰ নাম F1 সিমিলাৰলি Q2 ও তাক ৰিপেল কৰিব গতিকে এটা কি থাকিব আৰু এটা ফোৰ্স থাকিব F2 এটো ডাইৰেকশন ইফালে হ'ব সাপোজ মই যদি ইয়াত ৰাখো ইয়াত ৰাখাৰ লগে লগে Q2 এ ৰিপেল কৰিব এটোৰ নামটো ফোৰ্সটো দিছো F3 আৰু যদি মই Q3 টো ইয়াত ৰাখো তেতিয়া হলে তোমাৰ কি হ'ব Q1 ইফালে ফোৰ্স এপ্লাই কৰিব গতিকে এটোৰ নামটো হ'ব F1 সো এটা এই কন্ডিশনত ৰাখা A বা B যিকোনো পজিশনত ৰাখাৰ লগে লগে আলটিমেটলি তোমাৰ কি হ'ব পাৰ্টিকলটো ৰিপেল কৰি সাইড কৰি দিব কিন্তু যদি ইহতক কি কৰা হয় মাজত ৰাখা হয় এটো কেনেকৈ উলিয়াব পাৰি হেতু আমি উলিয়াই দেখাম বাৰু যদি পাৰ্টিকলটো ইহতৰ যেটা লাইন জয়নিংৰ যেটো মাজৰ পইণ্টটো ৰাখা হয় সাপোজ এটো এটা x ডিসটেন্স এটো x হলে এখিনু তোমাৰ কিমান হ'ব x গতিকে l = কিমান x + x l = x + x যেতিয়া মাজত ৰাখিলে সোৱা Q1 এ এই মাজত এটো আমি Q3 টো ঘুমাই দিলো তেতিয়া ইফালে এটা ফোর্স এপ্লাই কৰিব এই ফোর্সটোৰ নাম F1 হ'ব সিমিলাৰলি অপোজিট ডাইৰেকশনত Q2 এ ফোর্স এপ্লাই কৰিব এটো কিমান হ'ব F2 যেহেতু চাৰ্জ বিলাক সমান গতিকে তোমাৰ কি হ'ব F2 = তোমাৰ কিমান হ'ব F1 বাট তোমাৰ কি হ'ব অপোজিট ঠিক আছে বাট অপোজিট এতিয়া F2 = F1 বাট অপোজিট দুটা যেতিয়া সমান হ'ব কিন্তু অপোজিট হ'ব তেতিয়া Q3 পাৰ্টিকলটো কোনো ফালে মুভ নকৰে গতিকে Q3 পাৰ্টিকলটো কোনো ফালে মুভ নকৰিলে আমি এই Q3 পাৰ্টিকলটো কিহত থাকা বুলি কম ইকুইলিব্ৰিয়ামত থাকা বুলি কম সিমিলাৰলি এনেকুৱা কন্ডিশনটো আমি এতিয়া এটা নেগেটিভৰ ক্ষেত্ৰতো চাব পাৰো এটা এটা নেগেটিভ পাৰ্টিকল এটা এটা নেগেটিভ পাৰ্টিকল এই পাৰ্টিকলটোৰ চাৰ্জ হৈছে তোমাৰ কিমান Q1 এটোৰ Q2 ইহতৰ মাজৰ ডিসটেন্স তোমাৰ কিমান লোৱা হৈছে L গতিকে এডাল তোমাৰ লাইন জয়েন কৰি দিলো এই লাইনডালৰ নাম কি এই লাইনডালৰ নাম হৈছে তোমাৰ এক্সিস বুলি কোৱা হৈছে ঠিক আছে এক্সেল এক্সিস এটা এক্সিসৰ যদি মই এইটো ডাইৰেকশনত ৰাখো তেতিয়াও কি কৰিব ইফালে ধৰা হলে তা Q3 চাৰ্জটো এটা ৰাখিব পাৰো বা ইয়াত ৰাখিব পাৰো এটো Q3 যদি ইয়াত ৰাখো তেতিয়া এটো যেটো পজিটিভ এটো নেগেটিভ চাৰ্জ আৰু Q3 টো যেটো আমাৰ Q3 টো কি আছিল Q3 টো এক্সটাৰ্নেল চাৰ্জ টো সদায় এটো আমাৰ পজিটিভ বুলি ধৰি লোৱা হয় এক্সটাৰ্নেল চাৰ্জ বিলাক সদায় পজিটিভ আমি নেগেটিভ বুলি ধৰি লব পাৰো কিন্তু ইউজুৱেলি আমাৰ যিবিলাক টেষ্ট চাৰ্জ লোৱা হয় টেষ্ট চাৰ্জ হা যিবিলাক আমাৰ টেষ্ট চাৰ্জ থাকিব টেষ্ট চাৰ্জ বিলাক অলৱেজ তোমাৰ কি বুলি ধৰি লোৱা হয় পজিটিভ বুলি ধৰি লোৱা হয় গতিকে Q3 টো পজিটিভ গতিকে পজিটিভ হোৱাৰ লগে লগে আলটিমেটলি তোমাৰ কথাটো কি হ'ব পজিটিভ হোৱাৰ লগে লগে এটো তোমাৰ Q3 গতিকে এটো নেগেটিভ চাৰ্জ নেগেটিভে এই Q3 টো কেতে এফালে তোমাৰ এট্ৰাক্ট কৰিব গতিকে এই ফোৰ্সটোৰ নাম হ'ল F1 সিমিলাৰলি এইটো তোমাৰ Q2 এ Q3 কি কৰিব এট্ৰাক্ট কৰিব গতিকে ইফালে তোমাৰ এটা কি থাকিব F2 থাকিব F2 ডাইৰেকশনটো তোমাৰ কি হ'ব সিমিলাৰ হ'ব গতিকে এইটো আৰু এইটোই এটো একেফালে তোমাৰ কি কৰিব এট্ৰাক্ট কৰিব সিমিলাৰলি ইয়াত যদি ৰাখি দিও গতিকে ইয়াত ৰাখি দিয়াৰ লগে লগে Q2 এ Q3 কি কৰিব এট্ৰাক্ট কৰিব গতিকে F2 ডাইৰেকশনটো হ'ব এই ডাইৰেকশনত সিমিলাৰলি Q1 এও কি কৰিব Q3 ক এট্ৰাক্ট কৰিব গতিকে ইয়াত ৰাখিব এটো F1 গতিকে F2 আৰু F1 হোৱাৰ লগে লগে আলটিমেটলি হি তাৰ পৰা কি হ'ব এট্ৰাক্ট কৰিব এট্ৰাক্ট কৰাৰ লগে লগে আলটিমেটলি Q3 টো ইয়াত ৰাখিলে ইকুইলিব্ৰিয়ামত নাথাকে আগতে আমি কৈছো অলৰেডি খিনি কথা গতিকে ইয়াক যেতিয়া আমি মাজত ৰাখিম মাজত ৰাখাৰ লগে লগে তোমাৰ কি হ'ব হি ইকুইলিব্ৰিয়ামত থাকিব গতিকে মাজত ৰাখিলে ইয়াতে যদি Q3 টো ৰাখিম তেতিয়া F1 ফোৰ্সটো ইফালে হ'ব F2 ফোৰ্সটো ইফালে হ'ব গতিকে Q1 এ ইফালে এট্ৰাক্ট কৰিব Q2 এ ইফালে এট্ৰাক্ট কৰিব আলটিমেটলি পাৰ্টিকলটো কোনো ফালে না যায় এতিয়া অলৰেডি ধৰা হল এটো দেখা দেখি কথা যদি মাজত ৰাখা যায় তেতিয়া সমান হ'ব বুলি গম পাও গতিকে আমি এটো ম্যাথছ কৰি উলিয়াব পাৰো যে মানে আমি নিউমেৰিক্যালি উলিয়াব পাৰো যে একচুয়ালি আমাৰ এটো মাজত থাকিব লাগিব বা মাজত থাকিবই লাগিব ডিসটেন্সটো বা কি হ'ব তোমাৰ মাজত হ'ব ঠিক আছে গতিকে মই এটো মুছি দিছো তোমালোকে লাগিলে নোট কৰি লোৱা মই তোমাৰ এই যেটো পজিটিভ চাৰ্জ লৈছো আমি পজিটিভ চাৰ্জত আমি নিউমেৰিক্যাল প্ৰবলেমটো আমি কৰিম এতিয়া ঠিক আছে বাৰু এটো মই মুছি ললো
কুৱেশ্যন হিচাপত যদি আহে কুৱেশ্যনটো লিখিব লাগিব যে হাৰি ফৰ টু ইকুৱেল পজিটিভ চাৰ্জ find a point in the axis where another charge Q3 will be in equilibrium ঠিক আছে আৰু লিখিব পাৰা the positive charge separated by a distance L ঠিক আছে গতিকে সলিউশনৰ কথাটো এনেকুৱা হ'ব যে কি হ'ব এটা আমাৰ পজিটিভ চাৰ্জ ইয়াত এটো পজিটিভ চাৰ্জ Q1 এটো পজিটিভ চাৰ্জ Q2 অলৰেডি আগত আমি কলো যে ইয়াক ক'ত ৰাখিব লাগিব এটা এক্সিস ডালৰ ইফালে নহয় এক্সিস ডালৰ মাজত ঠিক আছে এটা এটো পইণ্টত ৰাখিছো Suppose তোমাৰ এই পইণ্টটো x ডিসটেন্সত আছে আৰু এইখিনিৰ পৰা এইখিনি ডিসটেন্স l এটা x ডিসটেন্সটো কিমান হ'ব এইটো মোৰ এটা আছিল q3 x ডিসটেন্সটো কিমান হ'ব l/2 গতিকে আমি নিউমেৰিকেলি কৰি চাও for equilibrium কি হ'ব লাগিব f1 এটো যেটো পজিটিভ ই ফালে ফোর্স এপ্লাই কৰিব এটো f1 এফালে এপ্লাই কৰিব এটো f2 f1 f2 বা এটো এনেকৈ নিলিখি প্ৰথমতে এনেকৈ লিখিব পাৰো f net f2 minus f1 0 দে ইয়াৰ পৰা লিখিব পাৰি কি f2 কিমান লিখিব পাৰি f1 গতিকে f2 ফোর্সটো কিমান হ'ব এটো f2 f1 বা f1 f2 কৰি লিখিব পাৰি ঠিক আছে গতিকে ইয়াত K Q2 Q3 F2 ৰ পৰা এটোৰ পৰা মানে তোমাৰ Q2 ৰ পৰা এটো ডিসটেন্সটো কিমান হ'ব টোটাল ডিসটেন্স XL আছিল এখিনি মাইনাস কিমান হ'ব X গতিকে L minus X কি হ'ব এটো হোল স্কয়াৰ ইজ ইকুয়ালস টু এটো তোমাৰ কিমান হ'ব K Q1 Q3 Q1 ৰ পৰা Q3 ডিসটেন্স কিমান X স্কয়াৰ গতিকে এটো X স্কয়াৰ হ'ল গতিকে এটো x স্কয়াৰ হোৱাৰ লগে লগে আলটিমেটলি k কাটা কাটি যাব q2 q1 কাটা কাটি যাব q2 আৰু q1 কিয় কাটা কাটি যাব বিকজ q1 নর ভ্যালু q2 ৰ ভ্যালু সমান ঠিক আছে q3 কাটা কাটি গল গতিকে থাকিল কিমান l - x হোল স্কয়াৰ ইজ ইকুয়ালস টু x স্কয়াৰ গতিকে স্কয়াৰ কিটা উঠাই দিব পাৰি ইয়াৰ পৰা গতিকে l ইজ ইকুয়ালস টু x plus x গতিকে এখিনি পৰা এখিনি লিখিলে l is equals to কিমান হ'ব twice x গতিকে x is equals to l/2 ঠিক আছে গতিকে x is equals to l/2 ডিসটেন্সত তোমাৰ কি হ'ব পাৰ্টিকলটো q3 পাৰ্টিকলটো ইকুইলিব্ৰিয়ামত থাকিব ঠিক আছে হল গতিকে এটো এটা আমাৰ এক ধৰণৰ এটো এটা ইকুৱেচন এতিয়া হৈ গল এটা আমি নেক্সট এটা ইকুৱেচনত আছো এটো তোমালোকে নোট কৰি লোৱা পজ কৰি নোট কৰি লোৱা কোনো কথা নাই কোৱেশ্চনটো হেইটোই এটো পজিটিভ চাৰ্জেস লিখিলে ভাল হ'ব দা পজিটিভ চাৰ্জেস সেপাৰেটেড বাই এ ডিসটেন্স l ঠিক আছে তোমালোকে এটো পজ কৰি নোট কৰি লোৱা ইয়াৰ পিছত আমি এটা বেলেগ কোৱেশ্চন চাই এটো কোৱেশ্চন নম্বৰ 1 আছিল এবাৰ আমি কোৱেশ্চন নম্বৰ 2 কৰিম এটো মই মুছি দিলো two equal charge নহয় for
for two charges এটা লিখো মই 1 coulomb and 9 coulomb charge. For two charges 1 coulomb and 9 coulomb charge, find a point in the axis where another charge Q3 is in equilibrium. The positive charges means the charges the charges 1 coulomb and 9 coulomb separated 9 coulomb to eta likhi dibo pari 9 coulomb separated by a distance L. Gotike yate ki koise eta bilage owa nai so solution yate to particle dia ase to 1 coulomb e positive charge etu ইয়াৰ আগত কোন ধৰণৰ symbol দিয়া নাই গতিকে এটো পজিটিভ চাৰ্জ separated by a distance এটো 9 coulomb এটো পজিটিভ চাৰ্জ ঠিক আছে ইহঁতৰ মাজৰ ডিসটেন্স কিমান হ'ব ডিসটেন্স L এটা এটো কন্ডিশনত চোৱা ইয়াত চোৱা এটো পাৰ্টিকলটোক মই এটো সাপোজ তোমাৰ Q1 বুলি কৈছো এই পাৰ্টিকলটো Q2 বুলি কৈছো এটো Q1 টোৰ তোমাৰ চাৰ্জ 1 coulomb Q2 টোৰ চাৰ্জ টো তোমাৰ কিমান হৈছে 9 coulomb এতিয়া ইয়াত একে নিচিনা আগৰ নিচিনাকে কথা হ'ব যদি পাৰ্টিকলটো মই ইয়াত ৰাখো এতিয়া যেহেতু চাৰ্জ গিটাৰ ভ্যালু বিটা বেলেগ বেলেগ তথাপি যদি মই ইয়াত ৰাখো ই কি কৰিব ৰিপেল কৰিব ইয়াত ৰাখিলে এটো ৰিপেল কৰিব গতিকে হিফালে গুচি যাব ইয়াত ৰাখিলে কি হ'ব এটো ৰিপেল কৰিব প্লাস 9 coulomb টো ৰিপেল কৰিব আলটিমেটলি কি হ'ব ইফালে গুচি যাব হয়নে গতিকে ইয়া আলটিমেটলি কত ৰাখিব লাগিব এই লাইন জয়নিং ডালৰ কবাত ৰাখিব লাগিব এটা ইয়াক এটো সাপোজ তোমাৰ মিডল পইণ্টৰ পৰা ইফালে যিমান নিম তেতিয়া ইমানৰ ইয়াৰ ফোৰ্সটো কি হ'ব বেছি হ'ব কাৰণ ইয়াৰ চাৰ্জৰ ভ্যালু বেছি মিডল পইণ্টৰ পৰা ইফালে আনিলে ইয়াৰ ফোৰ্সটো কমিব কিন্তু ইয়াৰ ফোৰ্সটো বেছি হ'ব গতিকে এনেকুৱা এটা জায়গাত হ'ব একচুয়ালি গতিকে ধৰি ললো h ৰ চাৰ্জৰ পৰা x ডিসটেন্সত হয় ঠিক আছে গতিকে আকৌ আমি লিখিম for equilibrium f net is equals to কি হ'ব লাগিব f net is equals to f2 minus f1 is equals to 0 ইয়াত f2 ডাইৰেকশনটো কোন ফালে f2 ডাইৰেকশনটো হ'ব এটো যেটো তোমাৰ পজিটিভ চাৰ্জ ইয়াতে মই q3 টো পজিটিভ কৰি ৰাখিম গতিকে f2 ডাইৰেকশনটো ইফালে পাৰে ইফালে সিমিলাৰলি f1 ৰ ডাইৰেকশনটো তাৰ অপজিট ডাইৰেকশনত হ'ব f1 টো তোমাৰ ইফালে হ'ব এফালৰ পৰা ইফালে ঠিক আছে গতিকে f2 f1 বা এটো বস্তু আমি এনেকাও লিখিব পাৰো f1 f2 0 হ'ব পাৰি এটো লৈ কোনো কথা নাই গতিকে ইয়াৰ পৰা যদি আমি কৰো ইয়াৰ পৰা আমি কৰিলে কি হ'ব f1 কিমান হ'ব লাগিব f1 f2 গতিকে ইয়াতে f1 ৰ ভ্যালু কিমান f1 ৰ ভ্যালু হৈছে k ৰ ভ্যালু কিমান আছিল 1/4 পৰা এপসিলন যেটো বস্তুটো তোমাৰ কেনসেল আউট হ'ব গতিকে আমি আৰু ইমান লিখি থাকা নাই ইয়াতে এটো হ'ব তোমাৰ q1 q3 divided by বাৰু এটো r² বুলি লিখি ললো ইয়াতে ফাৰ্স্ট টাইম ইয়াত লিখি ললো k q2 q3 divided by r² এটো r1² এটো সাপোজ তোমাৰ r2² 1 ৰ কাৰণে 1 ডিসটেন্স r2 ৰ কাৰণে 2 ডিসটেন্স গতিকে ইয়াত সোয়া k কাটিয়ে দিলু মই ইয়াত যেটো q1 ৰ ভ্যালু আৰু q3 কাটি দিলু বাৰু কোনো কথা নাই ইয়াত যেটো q1 ৰ ভ্যালু আছিল এটো কিমান আছিল 1 গতিকে 1 divided by যেটো ডিসটেন্স এই ডিসটেন্সটো মই r1 বুলি কৈছো এই ডিসটেন্সটোৰ ভ্যালু r1 আৰু এই ডিসটেন্সটোৰ ভ্যালু r2 গতিকে r1 ৰ এক্সুৱেল ডিসটেন্সটো কিমান r1 ৰ এক্সুৱেল ডিসটেন্সটো হৈছে x² আৰু q2 এটা q2 ৰ ভ্যালু কিমান 9 কুলম গতিকে এটো মই মানে কিমান বহাম 9 divided by r² এটা r² টো কিমান এখিনি r গতিকে l minus x এটো কি হ'ব হোল স্কয়াৰ গতিকে l minus x হোল স্কয়াৰ এখিনি পিছত এখিনি দেই ইয়াৰ পিছত ইয়াত তাৰ পিছত আকৌ ইফালে গৈছে গতিকে এটো আলটিমেটলি এটা লিখিব পাৰি l minus x হোল স্কয়াৰ by x² is equals to কিমান লিখিব পাৰি 9 লিখিব পাৰি গতিকে ইয়াত l minus x divided by x whole square is equals to কি লিখিব পাৰি 9 লিখিব পাৰি গতিকে ইয়াত l minus x divided by x is equals to square ইফালে লৈ গলে ৰুট ওভাৰ হৈ যাব গতিকে প্লাস মাইনাস 3 এটা সোয়া
ইয়াৰ পৰা আমি দুটা এনসাৰ পাম ইয়াৰ পৰা দুটা এনসাৰ পাম এনেকুৱা L minus x divided by x is equals to plus 3 আৰু another answer to হ'ব L minus x divided by x is equals to minus 3 গতিকে ইয়াতে চোৱা L minus x is equals to কি হ'ব 3x গতিকে L is equals to minus 2x sorry plus 2x sorry plus 4x 3x plus x গতিকে L is equals to plus 4x গতিকে x is equals to কিমান হ'ব L by 4 এটা আমি x ৰ ভ্যালু পালো x is equals to L by 4 আকৌ ইয়াত কৰিলে L minus x divided by x is equals to sorry divided by x নহয় L minus x is equals to minus কি হ'ব তো 3x গতিকে L is equals to minus 3x plus x that means twice x গতিকে L is equals to twice x গতিকে x is equals to আমাৰ x লাগে গতিকে x is equals to minus কি হ'ব L by 2 গতিকে আমাৰ x ৰ ভ্যালু পালো দুটা এটা কিমান পালো x is equals to L by 4 এটা x is equals to পালো x is equals to minus L by 2 এতিয়া actually এতিয়া আমাৰ ভ্যালু কোনটো হ'ব x is equals to L by 4 হ'ব নে x is equals to minus L by 2 হ'ব চোৱা ইয়াতে এই ডিসটেন্সটো কি আছিল এই ডিসটেন্সটো আছিল কিমান ডিসটেন্স r1 ডিসটেন্স গতিকে ইয়াত সৰি ইয়াৰ পৰা উলিয়াব পাৰি একচুয়ালি আমাৰ আনসাৰটো এটোৱে হয় ইয়াত চোৱা আমি যিটা লিখিছিলো কত লিখো ইয়াত লিখো হা ইয়াত লিখিছো ইয়াত লিখিম মই এইখিনি জায়গাতে লিখিম তোমালোকে মন কৰিবা আমাৰ যেটো r2 ডিসটেন্স আছে r2 মানে কিমান আছিল আমাৰ l minus x ঠিক আছে স্কয়াৰ কৰি দিয়াৰ কাৰণে এটা স্কয়াৰ আছে এটো কথা বেলেগ কথা এতিয়া ইয়াত যদি মই x ৰ ভ্যালু চোৱা দেই x ৰ ভ্যালু যদি মই এইটো বহাই দিও তেতিয়া কিমান হ'ব l minus l by 2 গতিকে আলটিমেটলি কিমান হ'ল l plus l by 2 তাৰ মানে r22 যেটো r2 ডিসটেন্স টু কি হৈ গল r2 ডিসটেন্স টু l তকৈ বেছি হৈ গল বিকজ r2 ডিসটেন্স কিমান হ'ল আগৈ l plus l by 2 গতিকে এইটো কন্ডিশন নহয় যেতিয়া আমি l ৰ ভ্যালুটো l by 4 বহাম তেতিয়া r2 is equals to l minus কি হ'ব l by 4 বহিব গতিকে আলটিমেটলি তেতিয়া আমি এই ডিসটেন্সটো পাম গতিকে এনসাৰটো আমাৰ এইটো নহয় ঠিক আছে কিবা ডাউট আছে নেকি ডাউট থাকিলেও কি হ'ব মই ভিডিও কৰি আছো তোমালোকে কমেন্ট কৰি মোক জনাব লাগিব তেতিয়াহে ডাউট থাকিলে ডাউটটো ক্লিয়াৰ হ'ব ঠিক আছে গতিকে মই ভাবিছো এটো তোমালোকৰ কোনো ধৰণৰ ডাউট নাই গতিকে মই কথাটো এবাৰ তোমাৰ ম্যাথছটো এবাৰ মই ৰিমাইন্ড কৰি দিব খুজিছো মানে ম্যাথছটো এবাৰ মই আকৌ কৈ দিব খুজিছো যে ইয়াত চোৱা দুটা পাৰ্টিকল আছিল এটা আছিল তোমাৰ 1 কুলম চাৰ্জ এটা আছিল তোমাৰ কিমান তোমাৰ আছিল 9 কুলম চাৰ্জ এটা 1 কুলম এটা 9 কুলম গতিকে 1 কুলম আৰু 9 কুলমৰ এনেকুৱা এটা জায়গা উলিয়াব দিছে যত এটা তোমাৰ কি থাকে এটা লাইন জয়নিং ডালৰ এনেকুৱা এটা পইণ্ট উলিয়াব দিছে হা ঠিক আছে এই পইণ্টটো তোমাৰ কি হৈ থাকে ইহত এটা বেলেগ এটা চাৰ্জ q3 এটা চাৰ্জ q3 চাৰ্জটো তোমাৰ কি হৈ থাকে ইকুইলিব্ৰিয়ামত থাকে ঠিক আছে গতিকে প্ৰথম কথাটো কি হ'ব লাগিব পাৰ্টিকলটো ইয়াত ৰাখিব নোৱাৰি কাৰণ হেনুকা জাগাৰ লাখাৰ লগে আলটিমেটলি তোমাৰ কি হ'ব হি ৰিপেলে কৰিব ঠিক আছে গতিকে পাৰ্টিকলটো এনেকুৱা জাগা ৰাখিব লাগিব মাজত ৰাখিব লাগিব এতিয়া মাজত ৰাখিব লাগিলে মাজত মানে কি এই দুটা পাৰ্টিকুলাৰ মাজত মানে একদম মিডল পইণ্টত নহয় এক্সিস ডালৰ বা জয়নিং পইণ্টত গতিকে ফোৰ্স 1 আৰু ফোৰ্স 2 সমান হ'ব লাগিব ফোৰ্স 1 আৰু ফোৰ্স 2 সমান হোৱাৰ পিছত তোমাৰ ইকুৱেচনটো কৰিছো f1 আৰু f2 কৰাৰ পিছত আমি x ৰ ভ্যালু দুটা পালো x ৰ ভ্যালু এটো কিয় নহয় বিকজ এটো হোৱাৰ লগে আকৌ r ৰ ভ্যালুটো তোমাৰ কি হৈ যাব বেছি হৈ যাব ঠিক আছে এতিয়া এটো হল তোমালোকে এটো পজ কৰি নোট কৰি লোৱা ঠিক আছে গতিকে ইয়াৰ পিছত আমি নেক্সট এটা ভিডিও এটা নেক্সট এটা আমি এটা নিউমেৰিকেল প্ৰবলেম কৰো ইয়াত আমি দুটা একে চাৰ্জ দিছিলো এবাৰ আমি এটা পজিটিভ চাৰ্জ লম আৰু এটা আমি এবাৰ নেগেটিভ চাৰ্জ লম ঠিক আছে মুছি দিও ওকে
ইয়াত চোৱা ইয়াত ফৰ টু চাৰ্জেছ 1 কুলম এইটো মই -4 কুলম বুলি ক'লোঁ charges find a point in the axis where another charge q3 will be in equilibrium the charges 1 coulomb and -4 coulomb separated by a distance l ঠিক আছে আৰু কিটা সৰু হৈছে নেকি বাৰু নাই হোৱা দিয়া এবাৰ অকমান ডাঙৰকৈ লিখিম বাৰু ঠিক আছে সলিউশন এতিয়া চোৱা সলিউশন হ'ব লাগিলে ইয়াত এইটো 1 কুলম চাৰ্জ এইটো অকমান তলত লিখিব লাগিব এইটো 1 কুলম চাৰ্জ এইটো -4 কুলম চাৰ্জ ঠিক আছে এইটো মাইনাস দেই মাইনাস এইডাল লাইন জইন এতিয়া আকৌ চোৱা ইয়াত এতিয়া যেটো q3 চাৰ্জটো ইয়াত ৰাখিম মানে q3 চাৰ্জটো ৰাখাৰ জাগাৰ তিনিটা এটা হৈছে চাৰ্জ দুটাৰ মাজত কবাত এটা হৈছে ৰাইট হ্যান্ড সাইডত এটা হৈছে লেফট হ্যান্ড সাইডত এতিয়া যদি মই q3 চাৰ্জটো ইয়াত ৰাখো এখিনতে অকমান কনসেপ্টৰ কথা আহি গল ইয়াত যদি মই q3 চাৰ্জটো ইয়াত ৰাখো এটু মই q1 বুলি কলো সুবিধাৰ কাৰণে এটুক মই q2 বুলি কলো সুবিধাৰ কাৰণে ঠিক আছে সৰু হৈছে নেকি বাৰু হাৰিটা লিখাত অলপ হৈছেই ডাঙৰকৈ লিখিব লাগিব ইয়াত এটু q1 ইয়াত এটু q2 ঠিক আছে এটা চোৱা এটু চাৰ্জ কি নেগেটিভ চাৰ্জ এই চাৰ্জটো কি পজিটিভ চাৰ্জ গতিকে নেগেটিভ হে এই যেটো q3 টো মোৰ পজিটিভ অলৱেজ টেষ্ট চাৰ্জ বিলাক তোমাৰ কি হৈ থাকে পজিটিভ আৰু এটো তোমালোকৰ যদি সুবিধা পায় এটা পৰীক্ষাত আহিলে অলৰেডি মানে ডিফাইন কৰা আহিব কোনটো কি চাৰ্জ গতিকে আমি লিখি দিলো বাৰু পজিটিভ চাৰ্জ বুলি এই নেগেটিভ হে পজিটিভ কি কৰিব তাৰ গাৰফালে টানিব গতিকে এইটো ফোৰ্সটো হ'ব f1 এটো নেগেটিভ চাৰ্জ ওহো মই লিখোতে ভুল হ'ল এটো পজিটিভ আছিল এটো হে নেগেটিভ হ'ব লাগে এটো পজিটিভ চাৰ্জ গতিকে ৰিপেল কৰিব এফালে এটো f1 ডাইৰেকশন ঠিক আছে যেটো নেগেটিভ চাৰ্জ নেগেটিভ হে এটো কি কৰিব এট্ৰাক্ট কৰিব গতিকে ফোৰ্স টু ডাইৰেকশনটো কি হ'ব ইফালে হ'ব গতিকে এই পাৰ্টিকলটো এফালে গুচি যাব গতিকে এই ইকুইলিব্ৰিয়ামত নাথাকে এটা যদি মই ইয়াত ৰাখো বা ইয়াত এটো পিছন কন্ডিশনটো পিছত ইয়াত যদি ৰাখো ইয়াত ৰাখাৰ লগে লগে তোমাৰ কথাটো কি হ'ব চোৱা ইয়াত মই q3 টো ৰাখিলো ৰাইট হ্যান্ড সাইডত এক্সিসৰ মানে ইহঁতৰ পাৰ্টিকুলাৰ বাহিৰত ঠিক আছে এক্সিসলতে আছে পাৰ্টিকুলটো এটাটো নেগেটিভ চাৰ্জ নেগেটিভ হে q3 কি কৰিব এট্ৰাক্ট কৰিব গতিকে এটোৰ ভ্যালু কিমান হ'ব f কিমান হ'ব 2 সিমিলাৰলি তোমাৰ কি হ'ব এটো পজিটিভ চাৰ্জ গতিকে ই ইফালে এটা ফোৰ্স এপ্লাই কৰিব এটো হ'ব f1 সোয়া এতিয়া ইহঁতটা অপোজিট হৈ আছে ঠিক আছে f2 আৰু f1 অপোজিট হৈ আছে আকৌ ইয়াতো আলটিমেটলি একে কথা হ'ব এটো তোমাৰ পজিটিভ চাৰ্জ পজিটিভ হে ইয়াত যদি মই q3 টো ৰাখো এটো মই কি কৰিব ইফালে ৰিপেল কৰিব সিমিলাৰলি q2 এ q3 ইফালে কি কৰিব এট্ৰাক্ট কৰিব ঠিক আছে কিবা সুবিধা আছে নেকি নাই গতিকে চোৱা এতিয়া ইয়াতো মই ৰাখিব পাৰো আৰু মই ইয়াতো ৰাখিব পাৰো হা এতিয়া মই ৰাখিম কোড একচুয়ালি বা আমি ৰাখিম কোড হা সোয়া ইয়াত দেখা দেখি কথা ইয়াত যদি মই এটা ৰাখো ইয়াত এই জায়গাটোত ডেফিনেটলি f2 ইজ গ্ৰেটাৰ দেন f1 হ'বই কিয় কাৰণে হ'ব বিকজ এই পাৰ্টিকলটোৰ চাৰ্জৰ ভ্যালুটো বেছি q3 টো ওচৰত আছে ডিসটেন্সটো কমি গল কমি যোৱাৰ লগে লগে f2 ভ্যালুটো বেছি হ'ব f1 ত কৈ ইয়াত গতিকে পাৰ্টিকলটো এটা ৰাখিব নোৱাৰে টানি লৈ আহিব বিকজ এই পাৰ্টিকলটোই ইমানখিনি ফোৰ্স q3 ৰ ওপৰত এপ্লাই কৰিব নোৱাৰে কিন্তু যদি পাৰ্টিকলটো মই ইফালে লৈ আহো q3 পাৰ্টিকলটো যদি মই ইফালে লৈ আহো হা q3 পাৰ্টিকল ইফালে লৈ আহিলে সো এটো ইয়াৰ পৰা ওচৰত আছে কিন্তু এই q3 পাৰ্টিকলটোৰ পৰা q3 ৰ পৰা q2 ডিসটেন্সত মাৰ কি হৈছে বেছি হৈছে ইয়াত
ইয়াত F2 আৰু F1 সমান কৰাব পৰা যাব দুটা ফোর্স কিন্তু ইয়াত মই F2 আৰু F1 কোনো কাৰণত সমান কৰিব নোৱাৰো এফালে ৰাখিলে কিহৰ কাৰণে সমান কৰিব নোৱাৰো বিকজ পাৰ্টিকলটো দূৰলে লৈ যোৱাৰ লগে লগে F1 ৰ ভ্যালুটো অলৰেডি কমি কমি গৈ থাকিব আৰু F2 ৰ ভ্যালুটো কি হ'ব ওচৰত থাকাৰ কাৰণে বেছি হৈ থাকিব কিন্তু ইয়াত ৰাখাৰ লগে লগে তোমাৰ কি হ'ব যেহেতু ইয়াত F2 টো ডিসটেন্সটো বেছি হৈছে যেহেতু তোমাৰ কি হৈছে ইয়াত ডিসটেন্সটো তোমাৰ কি হৈছে বেছি হৈছে গতিকে F2 আৰু F1 টো ইয়াত মই সমান কৰিব পাৰিম গতিকে সমান কৰিলেহে আলটিমেটলি তোমাৰ কি হ'ব এনেকুৱা এটা পইণ্টত যত কি হ'ব লাগিব F1 আৰু F2 সমান হ'ব লাগিব লগত তোমাৰ কি হ'ব লাগিব অপোজিট হ'ব লাগিব ইয়াতো অপোজিট হৈ আছে কিন্তু ইয়াত F2 আৰু F1 কেতিয়াও সমান নহয় কিন্তু ইয়াত F1 আৰু F2 তোমাৰ কি হ'ব সমান হ'ব ঠিক আছে গতিকে এইটো ডাইৰেকচনটো ৰাখিম গতিকে সোৱা মই এখিনি অলপ মুছি দিও ইয়াত সোৱা ইয়াত সেপাৰেটেড বাই এ ডিসটেন্স কিমান আছিল সেপাৰেটেড বাই এ ডিসটেন্স L ঠিক আছে এতিয়া সাপোজ এইটোৰ পৰা এখিনিৰ ডিসটেন্স x ডিসটেন্সৰ ৰাখা হৈছে গতিকে ইয়াৰ ডিসটেন্সটো মই নাম দিলো r1 1 ৰ পৰা ডিসটেন্সটো r1 আৰু 2 ৰ পৰা ডিসটেন্সটো নামটো দিছো r2 2 ৰ পৰা ডিসটেন্সৰ নামটো দিছো মই r2 ঠিক আছে গতিকে ইয়াত সোৱা আকৌ আগৰ নিচিনাকৈ আমি অংকটো কৰিব লাগিব বেলেগ কথা একো নাই সলিউশন আমি লিখিছো বাৰু for equilibrium our equation to কি আছিল f net is equals to f2 minus f1 আমি এনেকৈ লিখিব পাৰো f1 minus f2 বুলি লিখিব পাৰো পেইন্টৰ সিয়াহিটো হয় ঘূৰি গৈছে ঠিক আছে হল গতিকে f2 minus f1 বা f1 minus f2 যিকোনো এটা কৰিলে হ'ব গতিকে আলটিমেটলি তোমাৰ কি হ'ব লাগিব is equals to কি হ'ব লাগিব তে 0 গতিকে f2 is equals to তোমাৰ কিমান হ'ব লাগিব f1 ইয়াত এটা f2 ৰ ভ্যালু কিমান f2 ৰ ভ্যালু হ'ব k q1 q2 divided by এটো q1 q2 নহয় q2 q3 divided by r2 square is equals to k q1 q3 divided by r1 square ঠিক আছে এটো ইয়াৰ পৰা যদি আমি এখিনি পাতো ইয়াত সোৱা ইয়াত q3 cancel out হ'ব কাটি দিলু k cancel out হ'ব q2 ৰ ভ্যালু কিমান q2 ৰ ভ্যালু আছিল -4 কুলম সদায় আমি মডুলাছত বহাও ভ্যালু কিটা মনত আছে না তোমালোকৰ divided by r2 square এতিয়া এই পাৰ্টিকলটোৰ পৰা এই পাৰ্টিকলৰ টোটাল ডিসটেন্স কিমান l plus x whole square is equals to q1 ৰ ভ্যালু কিমান 1 কুলম গতিকে এটো হ'ব 1 divided by কি হ'ব এটো x square গতিকে ইয়াত সিম্পলি লিখিলে ইয়াত যদি আমি সিম্পলি লিখো তেতিয়া হ'ব l plus x divided by x whole square is equals to 4 গতিকে l plus x divided by x is equals to plus minus 2 হল গতিকে এইটো আমাৰ ইকুৱেচন এটা পালো গতিকে ইয়াৰ পৰা আমাৰ দুটা ইকুৱেচন পোৱা যাব এটা হ'ব l plus x by x is equals to plus 2 আৰু এটা পাম l plus x by x is equals to minus 2 গতিকে l plus x is equals to কিমান হ'ব এটো twice x গতিকে l is equals to plus x l is equals to l plus x whole square l plus x plus 2 l plus x twice x ঠিক আছে plus x ইয়াত সোৱা l plus x is equals to minus twice x গতিকে l is equals to minus 3x গতিকে ইয়াত তোমাৰ x ৰ ভ্যালু কিমান হ'ব minus l by 3 গতিকে আমি x ৰ ভ্যালু দুটা পালো x is equals to কিমান পালো
L আৰু এটাত পালো x - L/3 গতিকে ইয়াত এতিয়া আমাৰ শুদ্ধ এনসাৰ কোনটো হ'ব চোৱা ইয়াত x = L x - L/3 গতিকে ইয়াত চোৱা ইয়াতে আকৌ আমি উলিয়াব পাৰো ইয়াত r2 কত লিখো ইয়াতে লিখি দিও এটো নাই এটো দৰকাৰ নাই আমাৰ এটা নাই এটো r1 ৰ ভ্যালু কিমান আছিল x r2 ৰ ভ্যালু কিমান আছিল l প্লাস কিমান আছিল x হা এই যদি ইয়াত x ৰ ভ্যালু -L/3 বহাই দিও তেতিয়া r2 টো ক'ত আহি যাব r2 কিমান হৈ যাব l তকৈ সৰু হৈ যাব কিন্তু r ৰ ভ্যালুটো তোমাৰ কিমান হ'ব লাগিব ডেফিনেটলি l তকৈ তোমাৰ কি হ'ব লাগিব বেছি হ'ব লাগিব গতিকে ডেফিনেটলি যদি l তকৈ বেছি হ'ব লাগে আলটিমেটলি তোমাৰ এনসাৰটো হ'ব এইটো এনসাৰ এটো নহয় কাৰণ এটো এই ইকুৱেশনটোত বহাই দিলে এই ইয়াত বহাই দিলে r2 বহাই দিলে r2 মানে কিমান l + x সদায় r2 কিমান হ'ব লাগিব ডেফিনেটলি l তকৈ বেছি হ'ব লাগিব কিন্তু যদি মই -L/3 বহাই দিও তেতিয়া ডেফিনেটলি তোমাৰ কি হ'ব হি কমি যাব ঠিক আছে গতিকে আমাৰ শুদ্ধ এনসাৰটো হ'ব এটো ইয়াত কিবা ভুল হৈছে নেকি l + x/x +2 twice x - x ঠিক আছে গতিকে ইহঁতৰ মাজৰ ডিসটেন্স যিমান এটো l ডিসটেন্স গতিকে সেম এমাউন্টৰ ডিসটেন্সত ধৰা হল এই মাজৰ ডিসটেন্স তোমাৰ 5 সেমি আছে গতিকে নেক্সট আকৌ 5 সেমি ডিসটেন্সত যেতিয়া মই q3 টো ৰাখিম তেতিয়া তোমাৰ কি থাকিব ইকুইলিব্ৰিয়ামত থাকিব ঠিক আছে হল ঠিক আছে এতিয়া আমি এটা বেলেগ এটা নিউমেৰিকেল চাও যত আমি দেখুৱাব পাৰো যে দুটা যদি সেম চাৰ্জৰ মাজত পাৰ্টিকলছ দুটা থাকে তোমালোকে এটা নোট কৰি লোৱা মই অকমান সাইড হৈ দিছো সোনকালে পজ কৰি এটো তোমালোকে নোট কৰি লোৱা অলৰেডি ভিডিওটো বহুত দীঘল হলেই 38 মিনিট হলেই বেছি দীঘল কৰিব নোৱাৰি ঠিক আছে মই মুছি দিছো দেই এটো মই মুছি দিলো বাৰু এতসোৱা কোৱেশ্চনটো এনেকুৱাকৈ আহিব পাৰে কোৱেশ্চন বুলি কৈ লম আৰু ইয়াতেটো এটা পজিটিভ চাৰ্জ আছে q separated by a distance l এটো তোমাৰ এটা পজিটিভ চাৰ্জ এটো another পজিটিভ চাৰ্জ ঠিক আছে ইয়াত মাজত এটা মিড পইণ্ট এটো q1 এটো q2 হা ঠিক আছে কাৰেন্টটো গুছি গৈছে তথাপি আমি ভিডিওটো কন্টিনিউ ৰাখো বাৰু এটো q1 এটো q2 এটো তোমাৰ এটো তোমাৰ separated by a distance l হা এতিয়া মাজত ৰাখিছো এটো তোমাৰ q3 এটা কোৱা হৈছে যে q1 q3 এই যে if we displace the q3 charge for a distance x towards q2 মানে অকমান x distance এটা লৈ যোৱা গল হা খিনি x distance লৈ যোৱা গল then so that দেখুৱা যায় so that the q3 charge will be in sorry equilibrium নহয়
will be in SHM and find the time period. Q1 আৰু Q2 মাজৰ distance তোমাৰ L. If we displace the Q3 charge for a distance x towards Q2 ফালে অকমান distance লৈ যোৱা গৈছে, then so that the Q3 charge will be in SHM. ঠিক আছে, যেহেতু দেখাব দিছে যে SHM ত আছে and find the time period. এতিয়া আমি সুবিধাৰ কাৰণে ঠিক আছে সলিউশন আমি কাৰেণ্ট অহাৰ পিছত কৰোঁ মানে এতিয়া লাইটৰ পৰিমাণটো কমি গৈছে আৰু মোৰ লাহে গৰমো লাগিছে ঠিক আছে ষ্টুডেন্টস কাৰেণ্ট আহিছে আমি ষ্টাৰ্ট কৰোঁ গতিকে তোমাৰ কথাটো এনেকুৱা আছে দে separated by a distance L এটা সুবিধাৰ কাৰণে আমি এই ডিসটেন্সটো a বুলি ধৰি লম আৰু এই ডিসটেন্সটো a বুলি ধৰি লম ঠিক আছে এতিয়া চোৱা when the particle displace to a distance x distance ইফালে particle to লৈ যোৱা গল x distance particle to লৈ যোৱা গল মই এইটো প্ৰশ্নটো মুছি লও দেই মোৰ জায়গা নহয় আছে লিখিবৰ কাৰণে প্ৰশ্নটো তোমালোকে লিখি লোৱা পজ কৰি মই যে মুছি দিছো মই এইটো মুছি লও ৰবা মোৰ অলপমান জায়গাটো কমি গৈছে ইয়াত এটো q1 q2 এটো লাইন জয়নিং এটো এটাৰ মিডল পইণ্ট ঠিক আছে মিডল পইণ্টত থাকিলে কি হ'ব ই ইকুইলিব্ৰিয়ামত থাকিব কাৰণ ইফালে ফোৰ্সটো যিমান হ'ব ইফালে ফোৰ্সটো সিমান হ'ব এটা মিডল পইণ্টৰ পৰা ইফালে স্মল ডিসটেন্স x লৈ যোৱা গৈছে টোটাল ডিসটেন্সটো কিমান আছিল ইয়াৰ পৰা ইয়ালে l আছিল এটোৰ পৰা এটোৰ ডিসটেন্স মই সুবিধাৰ কাৰণে a বুলি ধৰি লৈছো ইয়াৰ পৰা ইয়াৰ ডিসটেন্স তোমাৰ কিমান হ'ব a এটা চোৱা এটো ইয়াৰ পৰা এখিনিত লৈ ইয়াত ৰাখি দিয়া গল এটা q3 টো থাকিব এই জায়গাটোত এটা এই জায়গাটো থাকাৰ লগে লগে চোৱা q2 পজিটিভ q3 পজিটিভ q1 পজিটিভ গতিকে F2 force to apply হব ইফালে F1 force to apply হব এই ডাইৰেকশনত ঠিক আছে এতিয়া মাজত থাকিলে দুটা সমান হয় গতিকে যেতিয়া মই ডিসপ্লেস কৰি দিলো ইয়াত F2 বেছি হ'ব না F1 বেছি হ'ব ডেফিনেটলি ইয়াত তোমাৰ কি হ'ব F যেটো মোৰ নেট ৰিজাল্টেন্ট ফোর্স পাম F2 minus F1 F2 minus F1 because F2 greater than তোমাৰ কি হ'ব F1 হ'ব চাৰ্জৰ ভ্যালু সমান ইহতৰ কিন্তু ডিসটেন্স টু F2 কাৰণে কি হ'ব কমি যাব গতিকে ডিসটেন্স কমি যোৱাৰ লগে লগে আমাৰ ইকুৱেচন মতে কি আছিল F = k q1 q2 divided by r square এটো r2 কি আছিল ডিসটেন্স গতিকে ডিসটেন্স টু তোমাৰ কি হৈ যোৱাৰ লগে লগে ডিসটেন্স টু কমি যোৱাৰ লগে লগে আলটিমেটলি তোমাৰ কথাটো কি হ'ব ডিসটেন্স টু কমি যোৱাৰ লগে লগে তোমাৰ F2 ৰ ফোৰ্সটো বেছি হ'ব আৰু F1 ৰ কাৰণে ডিসটেন্স তোমাৰ কি হ'ব বেছি হ'ব গতিকে F1 ৰ ফোৰ্সটো কমিব গতিকে F2 - F1 এটো আমি এটা ভ্যালু এটা পাম এটা সোৱাটো F net = তো এতিয়া F2 ৰ ভ্যালু কিমান F2 ৰ ভ্যালু k q1 q2 divided by সোৱা divided by কিমান হ'ব এখিনি পাখিন ডিসটেন্স a এখিনি x আছিল গতিকে এখিনি কিমান থাকিব a minus x whole square minus k এটো এটা কথা লিখতে বলৈছে এটো q2 q3 হ'ব লাগে এটো হ'ব q1 q3 divided by because force applied by 1 on 3 yet force applied by 2 on 3 divided by তোমাৰ কি হ'ব এটো a plus x whole square কিয় a plus x whole square হ'ল because already distance to a আছিলে
এইখিনি আকৌ এটা x ডিসটেন্স বেছি হ'ল গতিকে a + a হোল স্কয়াৰ গতিকে ইয়াত f net is equals to k ইয়াত চোৱা যেহেতু গোটেইকেইটা ভ্যালু সমান ইয়াত তোমাৰ ইয়াত লিখি ল'ব পাৰা ইয়াত ক'ত লিখিব পাৰে এই লিখিলে হ'ল সাইডত q1 or value is equals to q2 value is equals to q3 value গতিকে ইয়াত তোমাৰ কি হ'ব q1 q2 কমন ল'ব পাৰি q স্কয়াৰ বুলি মই কমন লৈ থৰিলো একে সমান গতিকে স্কয়াৰ হৈ যাব ইয়াত 1/a - x হোল স্কয়াৰ minus 1/a + x হোল স্কয়াৰ ঠিক আছে গতিকে f net is equals to k q স্কয়াৰ ঠিক আছে ইয়াত যদি কি হয় ইয়াত যদি মই এলসিএম লও a - x স্কয়াৰ স্কয়াৰ হোল স্কয়াৰ ঠিক আছে আৰু ইয়াত তোমাৰ কথাটো কি হ'ব a + x হোল স্কয়াৰ minus a - x হোল স্কয়াৰ ঠিক আছে গতিকে সোৱা ইয়াত এটা কথা লিখি দিব পাৰি ইয়াৰ f2 greater than f1 এটো ব্ৰেকেটটো আহিল গতিকে f net is equals to k q স্কয়াৰ এটো তলত থাকিল a স্কয়াৰ - x স্কয়াৰ হোল স্কয়াৰ ওপৰত ডাইৰেক্টলি মই লিখিব পাৰো কিমান হ'ব ওপৰত ডাইৰেক্টলি লিখিলে কাটা কাটি কৰি তোমালোকে কৰি চাবা ওপৰত এনসাৰটো ওলাব 4ax ওপৰত এনসাৰটো ওলাব 4ax ঠিক আছে এতিয়া ইয়াত আৰু এটা কাম কৰিব পাৰি ইচ্ছা কৰিলে সোৱা if a is very greater than x সোৱা মই অলৰেডি কৈছো এই x ৰ ডিসটেন্সটো খুব কম হয় খুব কম ডিসটেন্স এটা এফালে ডিসপ্লেস কৰা গৈছে a is very greater than x then x can be neglected x to আমি কি কৰিব পাৰো নেগলেক্ট কৰিব পাৰো কিন্তু সোৱা নেগলেক্ট কৰাৰ মিনিংটো এনেকুৱা নেগলেক্ট কৰা মানে তাতে কি কৰা হয় নেগলেক্ট কৰা মানে উঠাই দিয়া নুবুজায় নেগলেক্ট কৰা মানে তাত 0 বহাই দিয়া বুজায় এতিয়া ইয়াত যদি মই 0 বহাই দিও গোটেই বস্তুটোই 0 হৈ যাব হা কিন্তু এতিয়া সোৱা x টো বহুত সৰু গতিকে ইয়াৰ যদি 2^4 কৰো ভ্যালুটো আৰু সৰু হৈ যাব গতিকে ইয়াৰ পৰা আমি x টো একচুয়ালি নেগলেক্ট কৰিম গতিকে f net is equals to k q স্কয়াৰ 4ax divided by a to the power 4 x to neglect কৰিলে a to the power 4 গতিকে a কাটা কাটি গৈ কিমান থাকিব a to the power 3 গতিকে f net is equals to k q square 4k q square বুলি লিখো divided by a cube into x to মই এক্সট্ৰা লিখিছো x to এক্সট্ৰা লিখাৰ কাৰণ আছে 4k q square a cube into x ঠিক আছে এতিয়া এটো ওলাল মানে f net টো ওলাল এটা f net টো আমি কেনেকৈ মানে এটো ওলালে মানে f net টো হয় কিন্তু f net টোত আমি কেনেকৈ কম যে এই বস্তুটো তোমাৰ shsem ত থাকিব shsem মানে কথাটো এনেকুৱা সো এই পাৰ্টিকলটো ইফালে ডিসপ্লেস কৰি দিলো কৰি দিয়াৰ লগে লগে f টোৰ ভ্যালুটো বেছি হ'ব হোৱাৰ লগে লগে পাৰ্টিকলটো ইফালে আহি যাব আকৌ যেতিয়া এটো ডাইৰেকচন আহিল মাজৰ পইণ্টৰ পৰা ইফালে যেতিয়া গুছি আহিব তেতিয়া f1 টো বেছি হ'ব ইয়াত গুছি আহাৰ লগে লগে তোমাৰ কি হ'ব f1 টো বেছি হ'ব এবাৰ f1 টো বেছি হোৱাৰ লগে লগে আকৌ পাৰ্টিকল ইফালে যাব গতিকে পাৰ্টিকলটো অকমান ইফালে ডিসপ্লেস কৰি দিয়াৰ পিছত f2 বেছি হ'ল পাৰ্টিকলটো ইফালে আহিল মাজৰ পইণ্টটো গুছি ইফালে বেছি আহিব তেতিয়া লগে লগে তোমাৰ কি হ'ব f1 টো বেছি হ'ব গতিকে f1 টো আকৌ বেছি হ'লে আকৌ ইফালে ঠেলিব গতিকে পাৰ্টিকলটো ইয়াত কি কৰি থাকিব এনেকৈ অসিলেট কৰি থাকিব ঠিক আছে গতিকে তেন সেই কাৰণে কোৱা আছে একচুয়ালি এটো অসিলেশনত থাকিব মানে shsem ত থাকিব সিম্পল হাৰমনিক মোশন এতিয়া আমি জানো যে তোমালোক অলৰেডি ক্লাস 11 ত পাইছা যে ফৰ স্প্ৰিং এডাল আমি shsem ত থকা বুলি কেনেকৈ বুজাইছিলো f is equals to minus kx এটো ইকুৱেশ্যনৰ দ্বাৰা f is equals to minus kx f মানে আছিল একচুয়ালি ফোর্স এপ্লাইড
আৰু k আছিলে স্প্ৰিং কনষ্টেন্ট x টো আছিলে কি তাৰ ডিসপ্লেসমেন্ট f - kx এটা ইয়াত চোৱা এটো আমাৰ ইকুৱেশনটো আছিল ইয়াত এটো কেনেকৈ আমি মানে কিটো এসএইচএম থাকা বুলি ক'ব পাৰো যেতিয়া আমি কিবা এটা এপ্লাই কৰা ফোৰ্স আৰু ডিসপ্লেসমেন্টৰ ডাইৰেকশন মানে ৰিজাল্টেন্ট ফোৰ্স আৰু ডিসপ্লেসমেন্টৰ ডাইৰেকশন যদি অপোজিট হৈ থাকে হা তেতিয়া সেই পাৰ্টিকুলটোক তেতিয়া আমি এসএইচএম থাকা বুলি কওঁ ইয়াত চোৱা ইয়াত f net ইয়াত থাকাৰ লগে যেটো f neতৰ ভ্যালুটো আমাৰ কিমান আছিল f2 - f1 গতিকে f neতৰ ডাইৰেকশনটো কোন ফালে হ'ব f2 ৰ ভ্যালু বেছি f1 ৰ কম গতিকে আলটিমেটলি ফোৰ্সটো কোন ফালে পাম q2 ৰ পৰা q1 ৰ ফালে কিন্তু ডিসপ্লেসমেন্ট হৈছে কৰ পৰা ক'লে q1 ৰ পৰা q2 ৰ ডাইৰেকশনত গতিকে এই যেটো ইকুৱেশনটো আছিল f net = 4kq² divided by a² into x এটো আছিল এটো ইকুৱেশন ঠিকে আছে ইয়াত কিন্তু ইয়াত যদি ফ্যাক্টৰ সিম্বল দি আমি লিখো তেতিয়া f neতৰ যেটো ডাইৰেকশন f neতৰ ডাইৰেকশন আৰু যেটো ax ৰ ডাইৰেকশন কমপ্লিটলি তোমাৰ কি হ'ব অপোজিট টু ইচ আদাৰ গতিকে ফ্যাক্টৰ চিন দি লিখিলে ইয়াত আগত এটা কি আহিব এটা নেগেটিভ চিন আহিব ইয়াত মই সুবিধাৰ কাৰণে লিখি দিছো f neতৰ ডাইৰেকশন তোমাৰ কৰ পৰা হ'ব f neতৰ ডাইৰেকশন from q2 to q1 আৰু x ৰ ডাইৰেকশন কোন ফালে হ'ব x ৰ ডাইৰেকশন হ'ব from q1 to তোমাৰ কিমান হ'ব তো q2 গতিকে এই ইকুৱেশনটো আমি এনেকৈ লিখিব পাৰো গতিকে এনেকৈ লিখাৰ পিছত আমি ক'ব পাৰো যে we can say that since f net and x is opposite to each other so we can say that the particle নহয় so we can say that the charge q3 will be in SHM ঠিক আছে এটা ইকুৱেশনটো আৰু এটা পাৰ্ট আছিল ইকুৱেশনটো আৰু এটা পাৰ্টটো আছিল যে হেৰি কি আছিল আমাৰ টাইম পিৰিয়ডটো উলিয়াব দিছিল যে ই যেটো অসিলেটস কৰি থাকিব তাৰ টাইম পিৰিয়ডটো কিমান চোৱা একদম সিম্পল ইকুৱেশন এটা বিশেষ কথা নাই আমাৰ টাইম পিৰিয়ডৰ ইকুৱেশনটো আছিল t = twice pi root over m by k এটো আমি জানো we know that ইয়াত চোৱা এই যেটো f neতৰ ইকুৱেশনটো আছিল মই লিখিব জাগা নহল ইয়াত যেটো f neতৰ ইকুৱেশনটো আছিল চোৱা f neতৰ ইকুৱেশনটো আমি ইয়াৰ পৰা যদি এনেকৈ লিখো f net আমাৰ f = কি আছিল -kx গতিকে f is proportional to কি লিখিব পাৰি f is proportional to x লিখিব পাৰি ঠিক আছে গতিকে ইয়াত যদি proportional চিনটো নোহোৱা কৰি দিও মানে এই আলটিমেটলি ইয়াত চোৱা ইয়াত f is proportional to x কৰিলে এই যিখিনি ভ্যালু থাকিব এই যিখিনি ভ্যালু হা f is equal to a ভ্যালু খিনি মানে এটা আছে এই যেটো ভ্যালু থাকিব 4kq/a³ এইখিনিক একচুয়ালি আমি কি বুলি ক'ব পাৰো k বুলি ক'ব পাৰো গতিকে f net = kx ইয়াত k এৰ ভ্যালু কিমান k = তোমাৰ কিমান হ'ব 4kq² divided by a³ 4kq² divided by তোমাৰ কিমান হ'ব a³ এতিয়া যেহেতু এটো m গতিকে টাইম পিৰিয়ডটো হ'ব twice pi root over 4kq মানে m মানে কি মাস কাৰ মাস ইয়াত পাৰ্টিকল তিনটা আছে q2 q1 q3 ইয়াত কাৰ মাস বহুৱাম ইয়াত আমি q3 মাস বহুৱাম বিকজ এটো আমাৰ ইকুৱেশনটো কাৰ যোনে অসিলেশন কৰিছে কোনে অসিলেশন কৰি আছে ইয়াত q3 অসিলেশন কৰি আছে গতিকে ইয়াত যেটো m টো হ'ব এটো q3 ৰ m হা divided by তোমাৰ কি হ'ব k গতিকে k এৰ ভ্যালু তোমাৰ কিমান হ'ব kq² / a³ গতিকে তলত থাকিব kq² ওপৰত লৈ তোমাৰ গুচি যাব a³ গতিকে এটো হৈছে তোমাৰ টাইম পিৰিয়ডৰ ইকুৱেশন ঠিক আছে গতিকে সোৱা মই ৰিমাইন্ড কৰি দিব খুজিছো ম্যাথ আমাৰ কি আছিল আমাৰ কি কোৱেশ্চনটো আছিল যে q1 আৰু q2 দুটা পাৰ্টিকল আছিল সেম চাৰ্জ q3 তোমাৰ সেম চাৰ্জ বুলি ধৰি লৈছো আমি ঠিক আছে
সিহঁতৰ মাজৰ সেপাৰেটেড বাই ডিসটেন্স তোমাৰ কিমান আছিল L গতিকে ইয়াত কোৱা হৈছে Q3 পাৰ্টিকলটো প্ৰথম একদম মাজৰ পইণ্টত আছিল মিডল পইণ্টত গতিকে মিডল পইণ্টত থাকিলে তোমাৰ কি হ'ব ই ইকুইলিব্ৰিয়ামত থাকিবই Q3 টো অকমান ডিসপ্লেস কৰি দিয়া গ'ল হেটো ডাইৰেকশনত গতিকে Q3 টো যেতিয়া আমি অকমান ডিসপ্লেস কৰি দিম এই ডাইৰেকশনত ডিসপ্লেস কৰি দিয়াৰ লগে লগে আলটিমেটলি তোমাৰ কথাটো কি হৈছে যে ই SHM আছে বুলি ক'ব লাগিছে হা গতিকে Q3 টো অকমান ডিসপ্লেস কৰি দিয়াৰ লগে লগে F2 বেছি হ'ব F1 টো তোমাৰ কি হ'ব কমিব গতিকে এইফালে ফোর্স এপ্লাই কৰিব আকৌ যেতিয়া এটো পইণ্টৰ পৰা এটোলৈ আহি যাব তেতিয়া F1 টো বেছি হ'ব F2 টো তোমাৰ কি হ'ব কমি থাকিব গতিকে F1 বেছি হ'ল ইয়াত তোমাৰ কি হ'ল F2 টো বেছি হ'ল গতিকে পাৰ্টিকলটো এনে তোমাৰ কি হৈ থাকিব অসিলেটস কৰি থাকিব গতিকে অসিলেটস কৰিব লাগিলে আমাৰ যেটো ইকুৱেচন আছিল F net F2 - F1 ইফালে আমি যোৱা বুলি ধৰি লৈছো খুব কম ডিসটেন্স x গতিকে F net টোৰ পৰা আমি এনেকৈ কৰি গৈ আমি আসলত এটো ইকুৱেচন পালো কিন্তু ইয়াত আমি এটা কন্ডিশন ললো ইফ a is very greater than x এইটো ধৰা হল তোমাৰ কি হৈছে x তকৈ বহুত ডাঙৰ বা x টো a তকৈ বহুত সৰু then x can be neglected কৰা মানে 0 বহাই দিয়া ইয়াত আমি x টো নেগলেক্ট কৰিব নোৱাৰো নেগলেক্ট কৰিলে গোটেই ইকুৱেচনটো 0 হৈ যাব ইয়াত নেগলেক্ট কৰাৰ কাৰণটো এনেকুৱা x টো এনেই সৰু তাতে যদি ইয়াক টু দি পাৱাৰ 4 কৰি দিয়া যায় ই আৰু সৰু হৈ যাব গতিকে x টো ইয়াত নেগলেক্ট কৰি দিয়া গৈছে নেগলেক্ট কৰি দিয়াৰ পিছত আমি f net টো এটো ভ্যালু পালো আমাৰ কিবা কেনসেল হ'ল গতিকে f net ৰ ভ্যালু দিয়া x টো আমি এক্সট্ৰাকে লিখিছো x টো এক্সট্ৰাকে লিখাৰ কাৰণটো এনেকুৱা যদি আমি কিবা এটা বস্তু SHM আছে বুলি ক'ব লাগে তেতিয়া তাৰ ফোৰ্সৰ ডাইৰেকশন আৰু ডিসপ্লেসমেন্টৰ ডাইৰেকশন তোমাৰ কি হ'ব লাগিব অপোজিট হ'ব লাগিব গতিকে ইয়াত কথাটো এনেকুৱা যেহেতু ফোর্সটো এটো ডাইৰেকশনত এপ্লাই হৈছিল ডিসপ্লেসমেন্ট আমি এটো ডাইৰেকশনত কৰিছিলো গতিকে আমি ক'ব পাৰো যে f net ইয়াৰ ওপৰত ফেক্টৰ সিম্বল এপ্লাই কৰা হৈছে x ৰ ওপৰত ফেক্টৰ সিম্বল এপ্লাই কৰা হৈছে গতিকে f net ৰ ডাইৰেকশন আৰু x ৰ ডাইৰেকশন তোমাৰ কি হৈছে কমপ্লিট অপোজিট টু ইচ আদাৰ গতিকে আমি ইয়াত লিখিছো ফৰ f net from q to q1 আৰু লিখিছো এটো q1 to q2 since f net and x is opposite to each other so we can say that the charge q3 will be in SHM হল গতিকে ইয়াৰ পিছত আৰু এটা কোৱেশ্চন এটা আছিল টাইম পিৰিয়ড উলোৱা গতিকে আমাৰ এটো টাইম পিৰিয়ড উলোৱাৰ ইকুৱেচন t √m/k ইয়াত m টো হৈছে আমাৰ কাৰ মাস যোনটো পাৰ্টিকল তোমাৰ কি থাকিব অসিলেটস কৰি থাকিব গতিকে mq3 ইনটু এটো তোমাৰ k মানে এইখিনি k f net ৰ আমাৰ যেটো কনস্ট্যান্ট টার্ম 4 টো এটা কনস্ট্যান্ট টার্ম k টো অলৰেডি কনস্ট্যান্ট টার্ম q পাৰ্টিকুলাৰ চাৰ্জ টো কনস্ট্যান্ট আৰু a মানে কি ইহঁতৰ মাজৰ যেটো তোমাৰ মাজৰ হতে কি তোমাৰ ডিসটেন্স টো মিডল পইণ্টৰ পৰা যেটো ডিসটেন্স এটো কনস্ট্যান্ট ঠিক আছে গতিকে এই গুটেখিনি কনস্ট্যান্ট বুলি ধৰি লৈ আমি এখিনি এটা বহাইছো বহাৰ লগে লগে আমি এটো ইকুৱেচন পাইছো ঠিক আছে গতিকে আমাৰ এটো ভিডিওত আমি এখিনি ডিসকাশন কৰিলো ইকুইলিব্ৰিয়াম আৰু এটা পাৰ্টিকুলাৰ ইকুইলিব্ৰিয়ামত থাকিলে আমি কেনেকৈ তাক SHM লে কনভাৰ্ট কৰাব পাৰো ঠিক আছে তো ইয়াৰ নেক্সট ভিডিওত আমি এবাউট আমাৰ NCERT সিলেবাস মতে আমাৰ ইলেক্ট্ৰিক্যাল ফিল্ড লাইনছৰ বিষয়ে আমি আলোচনা কৰিম ইলেক্ট্ৰিক্যাল ফিল্ড লাইনছৰ আমাৰ 2-3টা ভিডিও হ'ব প্ৰথমতে আমি বেসিক পঢ়িম তাৰ পিছত আমি কিছুমান থিওৰি পঢ়িম স্পেশাল থিওৰি তাৰ লগত আমি কিছুমান নিউমেৰিকেল প্ৰবলেম কৰি যাম গতিকে পঢ়ি থকা সকলোৱে ঠিক আছে থ্যাংক ইউ